গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজিলৈকে যিমানখিনি ভিডিঅ' দি আছোঁ, সকলো মোৰ এটা অভিজ্ঞতা, মোৰ জীৱনৰ বাটৰ এটা অভিজ্ঞতা। জীৱনলৈ অহা যিমানখিনি সমস্যা, যিখিনি পৰিস্থিতিৰ মাজেৰে জীৱনটো পাৰ কৰিছোঁ, প্ৰত্যেকটো সমস্যাৰ পৰা এটা এটা বস্তু শিকিবলৈ চেষ্টা কৰিছোঁ, এটা এটা অভিজ্ঞতা ল'বলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, আৰু সেই যিখিনি অভিজ্ঞতা পাইছোঁ আপোনালোকলৈ শ্বেয়াৰ কৰি আছোঁ। ঠিক আছে, আজিৰ যোনটো বিষয়বস্তু সেইটো মই সেই অভিজ্ঞতাৰ পৰা, মোৰ জীৱনৰ বাটৰ অভিজ্ঞতাৰ পৰাই শিকা। ঠিক আছে, তো পটকে ভাবিলোঁ যে এই বিষয়টো এনেকুৱা যদি হয় কিয় হয়নে? আৰু সেই বিষয়টো হৈছে ইতিবাচক চিন্তাধাৰা আচলতে হয় কি? মই এটা কাৰণে কৈছোঁ যে ইতিবাচক চিন্তাধাৰা আচলতে হয় কি, মানে পজিটিভ থিংকিং। ঠিক আছে, পজিটিভ থিংকিং মানে হয় কি? কাৰণ কেলে আমি সদায় চেষ্টা কৰোঁ যে আমি ইতিবাচক চিন্তাধাৰাৰ মাজত থাকোঁ। আমি প্ৰত্যেকটো বস্তু ইতিবাচক হিচাপে বিচাৰোঁ, হয়নে? আমি পজিটিভ বিচাৰোঁ, পজিটিভভাৱে থাকিব চেষ্টা কৰোঁ। কাৰণ জানো যে আমি পজিটিভ থিংকিঙত থাকিলে, পজিটিভ চিন্তাধাৰাৰ মাজত থাকিলে আমি বস্তুবিলাক পজিটিভলি পাম, হয়নে? ইতিবাচক হিচাপে বিচাৰি পাম। তো আমি ইতিবাচক হিচাপে থকাৰ পিছতো আমি যিখিনি ভাবোঁ সেইখিনি আমাৰ নহয় কি? বন্ধুসকল, আমি ভবাৰ দৰে, আমি ইতিবাচক চিন্তাধাৰাৰ মাজত থাকিলেও আমি ভবাৰ দৰে বস্তুখিনি কেতিয়াবা নহ'ব পাৰে। ঠিক আছে, আৰু নেক্সট কথা হৈছে আমি ধৰক ইতিবাচক চিন্তাধাৰাত আছোঁ, আমি পজিটিভত আছোঁ, আমি এইটো বস্তু পামেই, এইটো বস্তু মোক লাগে, এই বস্তুটো মই পামেই। ঠিক আছে, আমি সদায় ভাবি থাকোঁ যে মই তো কোনো বেয়া চিন্তা কৰা নাই, মই পজিটিভ চিন্তাধাৰাত আছোঁ, মোৰ পজিটিভ, মই ইতিবাচক চিন্তাধাৰাৰ মাজত আছোঁ, মই এই বস্তুটো পামেই, মই পাবই লাগিব। সেয়াও আমাৰ ভুল। ঠিক আছে, সেইটোও আমাৰ ভুল। নেক্সট কথা হৈছে আমি পজিটিভ চিন্তা কৰোঁ, আমি ভাল চিন্তা কৰোঁ, আনৰ ভাল চিন্তা কৰোঁ, সকলোৰে ভাল চিন্তা কৰোঁ। আমি যদি ভাবোঁ যে আমি যদি সকলোৰে ভাল চিন্তা কৰোঁ, মই পজিটিভ চিন্তা কৰি আছোঁ, ইতিবাচক ভাবোঁ, সকলোৰে ভাৱে ইতিবাচক চিন্তা কৰোঁ, তো তাৰ মাজতো আমাৰ মাজত সমস্যা যে নাহিব, কোনো প্ৰব্লেম নাহিব, তেনে কথাও নহয়। আমাৰ প্ৰব্লেম আহিবও পাৰে। ঠিক আছে, এতিয়া কথা হ'ল সেইখিনি কিয় আহে, হয়নে? আমি ইতিবাচক চিন্তাধাৰাৰ মাজত থাকোঁতেও আমি কিয় বস্তুবিলাক আমি ভবা দৰে নহয়। ঠিক আছে, যদি ভগৱানে আমাক ভবা দৰে সকলো বস্তু দি দিলেহেঁতেন নহয়, তেতিয়া এই সৃষ্টিখন নচলিলেহেঁতেন। বন্ধুসকল, এই সৃষ্টিখন চলাবৰ কাৰণে ঈশ্বৰৰ এটা ইচ্ছা থাকে, ঈশ্বৰৰ এটা মানে চিন্তাধাৰা থাকে। আমাৰ যেনেকুৱা চিন্তাধাৰণা, আমাতকৈ বহু গুণে বেছি চিন্তাধাৰা ঈশ্বৰৰ, ব্ৰহ্মাণ্ডৰ, ইউনিভাৰ্চৰ ন। তো ঈশ্বৰে আমি যেনেকৈ ভাবি থাকিম নহয়, সেই বস্তুটো নহয়, তাতকৈ ভাল হৈ যায়, কিন্তু আমি তাৰ বাবে ধৈৰ্য ধৰিব লাগিব। ঠিক আছে, তো আমি সদায় ভাবি থাকোঁ যে মোৰ এইটো বস্তু হ'ব, এইটো হ'ব, আৰু সেই বস্তুটো নহয়গৈ। কেলৈ নহয়? আৰু নোহোৱাৰ কাৰণে কি হয়, আমি ভাঙি পৰোঁ, আমি দুৰ্বল হৈ পৰোঁ। ঠিক আছে, কিন্তু সেই বস্তুটো যে আমাৰ নহ'লে, তো ঈশ্বৰে আমাৰ কাৰণে ভাল চিন্তা কৰি থৈছে, এটা তাতকৈ ডাঙৰ বস্তু চিন্তা কৰি থৈছে। ঠিক আছে, তো তাতকৈ ভাল বস্তু হ'ব পাৰে, সেইটো কাৰণে হয়তো সেইটো নহ'ব পাৰে। তো সেইটো কাৰণে আমি ভবাৰ দৰে বস্তুখিনি নহ'ব পাৰে। মই এই ভিডিঅ'টো বনোৱাৰ কাৰণটো এটাই হ'ল যে মই বহুতক দেখা পাইছোঁ আৰু নিজেও অনুভৱ কৰিছিলোঁ, যেতিয়া মই পজিটিভ থিংকিঙত আছিলোঁ বা ইতিবাচক চিন্তাধাৰাৰ মাজতে জীৱনটো কটাম বুলি চেষ্টা কৰিছিলোঁ, আৰু সকলোৰে বাবে ইতিবাচক চিন্তাধাৰা বিচাৰোঁ। ঠিক আছে, সকলোৰে ভাল চিন্তা কৰোঁ, সকলোৰে ভাল কামনা কৰোঁ, তাৰ মাজতো মোৰ প্ৰব্লেমবিলাক আহি যায়, মোৰ সমস্যাবিলাক আহি যায়। তেতিয়া মই ভাবি থাকোঁ যে মোৰ কিয় হয়। এটা সময়ত মই ডিপ্ৰেশ্যনত পৰিছিলোঁ। ঠিক আছে, আৰু বহুতো তেনেকৈ ডিপ্ৰেশ্যনত পৰি যায়, যে আমি সত্যত থাকোঁতেও আমি ভাল চিন্তা কৰাৰ মাজতে, ভাল ভাৱনাৰ মাজত থকাৰ পিছতো আমাৰ কিয় বেয়া হয়? আমাৰ বেয়া নহয় বন্ধুসকল, আমাক সেইটো শিকাবৰ কাৰণে, যে বেয়াৰ লগত যুঁজিবৰ কাৰণে আমাক এটা শিক্ষা দিয়ে। ঠিক আছে, তো আমি যদি সহজতে বস্তুবিলাক পাই যাওঁ নহয়, সহজতে যোনটো বস্তু পাই যাম নহয়, সেই বস্তুটোৰ প্ৰতি আমাৰ কোনো
মানে জ্ঞানেই নাথাকিব। আমি তাক কেনেকৈ ব্যৱহাৰ কৰিম, কেনেকৈ কি কৰিম, একোৱেই নাথাকিব। তো সেইটো কাৰণে ঈশ্বৰে এটা বস্তু চিন্তা কৰে যে ইয়াক অলপ প্ৰব্লেম দিওঁ, অলপ সমস্যা দিওঁ, অকণমান বিপদ দিওঁ, যাতে ই সেই বস্তুটোক সুচাৰুৰূপে পৰিচালনা কৰিব পাৰে। ঠিক আছে? তো সেইটো কাৰণে আমি ভবাৰ দৰে নহয়, ঈশ্বৰে ভবাৰ দৰেহে হ'ব। ঠিক আছে? নেক্সট কথা হৈছে, আমি যোনটো বস্তু বিচাৰোঁ সেইটো আমাৰ নহয়, কাৰণ ভগৱানে আমাক তাতকৈ ভাল চিন্তা কৰি থৈছে, মই আগত কোৱাৰ দৰে। তো আমি যদি কেতিয়াবা ভাবোঁ যে আমাৰ জীৱনত কোনো সমস্যাই নাহিব, বিপদেই নাহিব, সেইটোও ভুল। তো তাৰ কাৰণে মই এটা ষ্টৰি কৈ দিওঁ, ষ্টৰিটো ক'লে গম পাব। এদিন আকবৰে নিজৰ মন্ত্ৰীক ক'লে যে মোৰ মানে আকবৰৰ পটকৈ আঙুলিটো কাটি গ'ল, হাতৰ আঙুলি এটা কাটি গ'ল। কাটি যাওঁতে বীৰবলক কৰে যে মোৰ আঙুলি এটা কাটি গ'ল, একদম মানে কি যে বিপদ, কি প্ৰব্লেম হৈছে, মানে সঁচাকৈ মানে মোৰ কিবা হৈছিলে নেকি, মোৰ হাতটো কাট খাই গ'ল। তেতিয়া বীৰবলে হাঁহি পালে ক'লে যে আপোনাৰ যি হৈছে ভালৰ কাৰণে হৈছে। আৰু সেইটোতে আকবৰৰ খং উঠিলে, এনেও বিষ হৈ আছিলে, খং উঠি পেলাই ই চালা, ই মোৰ হাত কাটিছে, আকৌ ই মোক তেনেকুৱা কথা কৈছে। তো বীৰবলক কি কৰিলে, সৈনিকৰ দ্বাৰা গৈ পেলাই ক'লে ইয়াক জেলত ভৰাই থৈ দে, কাৰাগাৰত ভৰাই থৈ দে। আৰু তেনেকৈ কাৰাগাৰত বীৰবলক ভৰাই থৈ দিলে। তাৰপিছত আকবৰে এদিন ফুৰিবলৈ গ'ল, মানে হাবিত গ'ল। হাবিত গৈ পেলাই চিকাৰ কৰিবলৈ চেষ্টা কৰিলে, চিকাৰ কৰিম বুলি হাবিৰ মাজত সোমাই গুচি গ'ল, সৈনিকৰ পৰা আঁতৰি গ'ল। আঁতৰি যোৱাতে তেওঁৰ দেহৰক্ষী সকলো মানে ইফালে সিফালে গুচি গ'ল, তেওঁ অকলশৰীয়া হৈ গ'ল। আৰু তেনেকুৱাতে বনৰ মানুহবিলাক থাকে নহয়, বন মানুহ বুলি কয়, বন মানুহবিলাকে তেওঁক পাই গ'ল, পাই পেলাই তেওঁক ধৰি বান্ধি লৈ গ'ল। লৈ যোৱাৰ পিছত আকবৰক বলি দিবৰ কাৰণে তৈয়াৰ কৰিলে। আৰু যেতিয়া বলি দিব খুজিছিলে, তেতিয়া দেখা পালে যে আকবৰৰ এটা আঙুলি নাই, আৰু মানে অংগত ক'ৰবাত খুঁত থকা, মানে কিবা কাটা চাটা এনেকুৱা থকা মানুহক বলি নিদিয়ে। তো দেখা পালে আঙুলিটো কটা, তো আকবৰক লগালগ এৰি দিলে। ঠিক আছে? এৰি দিয়াৰ পিছত আকবৰে আৰু একদম চিধা ৰাজমহলত আহিছে আৰু সৈনিকসকলক কৈছে, নাই বীৰবলক মাত, বীৰবলক মাত। বীৰবলে যিটো কথা কৈছিলে সত্য কথা কৈছিলে। তাৰপিছত বীৰবলক ক'লে যে তোমাক মই এনেই জেলত ভৰাই থৈ দিলোঁ, তুমি যি কথা কৈছিলা সত্য কৈছিলা, আজি যদি মোৰ আঙুলিটো নকটাহেঁতেন, মোৰ ডিঙিয়ে কাটি দিলেহেঁতেন, মোক বলি দি দিলেহেঁতেন, মোৰ আঙুলিটো কটাৰ কাৰণে তাৰ পৰা মই বাচি আহিলোঁ। তুমি যি কৰিলা ভালে কৰিলা, মই তোমাক আচলতে মই জেলত ভৰাব নালাগিছিলে। নাই 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 নাই, আপুনি যি কৰিলে আপুনি ভালে কৰিলে, মোক জেলত ভৰাই থ'লে। বোলে কেলে, যদি মই জেলত ভৰাই নথলেহেঁতেন, তো মই আপোনাৰ লগত থাকিলোহেঁতেন। যদি আপোনাৰ অংগ ক্ষত আছে, আপোনাক বলি নিদিলেহেঁতেন, কিন্তু মোক আপোনাৰ লগতে বলি দি দিলেহেঁতেন, আপোনাৰ জেগাত মোক বলি দিলেহেঁতেন। তো যি কৰে ভগৱানে ভালৰ কাৰণে কৰে। তো আমাৰ যিখিনি বস্তু আমি ভাবোঁ যে এইটো সমস্যা আহিছে, বিপদ আহিছে, আমাক ভগৱানে ভালৰ কাৰণেও দিয়ে। কিছুমান বস্তু আমাৰ ভালৰ কাৰণে হয়। তো সেইটো কাৰণে কেতিয়াও ফেইল হ'ব নোৱাৰে। আৰু বহুত ক্ষেত্ৰত দেখা পোৱা যায়, ষ্টুডেণ্টসকলক মই এই ভিডিঅ'টো মাধ্যমেৰে ষ্টুডেণ্টসকলকো কৈছোঁ যে কিছুমান ষ্টুডেণ্টে এনেকুৱা হয় যে ডিপ্ৰেশ্যনত পঢ়ি পালে, ধৰক মই ভাবি থৈছোঁ মই 100ৰ ভিতৰত 100 মাৰ্কছ পাম, আৰু মোৰ ভবাৰ দৰে নহয় পালে মই 80 মাৰ্কছ পালোঁ বা 90 মাৰ্কছ পালোঁ, আৰু সেইটোক লৈ পেলাই কিছুমানে নিজৰ জীৱনটোক শেষ কৰাৰ চিন্তা কৰে, আৰু বহুতে কৰিছেও, হয়নে বন্ধুসকল, কৰিছেও। তো সেইটো কিয় হয়? ঠিক আছে, আমি কিয় ডিপ্ৰেশ্যনত পৰিবলগীয়া হয়? আমি কেতিয়াবা কি হয়, আমাৰ জীৱনৰ বাটত ভাবি থওঁ যে এনেকুৱা এটা ব্যৱসায় কৰিম বা এনেকুৱা এটা কাম কৰিম, আৰু আমাৰ সেই বস্তুটো হৈ নুঠেগে। আৰু আমি ভাল চিন্তা কৰোঁ, সকলোৱে ভাল চিন্তা কৰোঁ, পজিটিভ চিন্তাধাৰাৰ মাজত থাকোঁ, আমি ইতিবাচক মনোভাৱেৰে থাকোঁ, কিন্তু তাৰ মাজতো আমাৰ ভুল হৈ যায়। ঠিক আছে? তো আমাৰ জীৱনলৈ ফেইলৰ আহে, কিয় আহে? ঠিক আছে? তো বন্ধুসকল, সেইবিলাক বস্তু আমাক, মই কৈছোঁ নহয়, আমাক এটা এটা ভালৰ কাৰণে, হয়তো তাতকৈ কিবা এটা ভাল হ'বলৈ হৈছে, এইটো জেগাত মই ফেইল কৰিলোঁ, হয়তো বেলেগ জেগাত মই ভাল এটা স্থানত যাবলগীয়া আছে, হয়নে? তো সেইটো কাৰণে ভগৱানে আমাক বাছনি কৰি থৈছে যে তোমাক সেইটো জেগাতেই ৰাখিম। তো সেইটো কাৰণে আমি সদায় পজিটিভ থাকিব লাগিব। খালি এটা
হেৰিত থাকিব লাগিলে যাতে মানুহে যি নকওক মই নিজৰ স্থিতিত মানে একদম ঠিক হৈ আছো, সেইটোত থাকিব লাগিব। ধৰি লওক ছাপোজ মই ক্ৰিকেট খেলি আছো, মই বেট লৈ আছো আৰু এইফালৰ পৰা বল আহি আছে, এইফালে ধৰক ষ্টাম্প নাই, মোৰ বেক চাইডে কোনো ষ্টাম্প নাই, জাষ্ট মই হৈছো জীৱন আৰু মোৰলৈ আহি আছে এটা অপৰচুনিটি, এটা সুযোগ। আৰু মই কি কৰিছো সেই বলবিলাক ধৰক এটা সুযোগ আৰু মই বলবিলাকক কোবাব লাগে, ঠিক আছে। তো মই এটা মাৰিছো, ঠিক আছে, গুচি গ'ল, মই কোবাব নোৱাৰিলো, 6 মাৰিব নোৱাৰিলো, বাউণ্ডেৰী কোবাব নোৱাৰিলো, গুচি গ'ল। তো মই তাতে হাৰ মানি দিলে নহ'ব। মোৰলৈ জীৱনলৈ এটা বল আহিয়ে থাকিব, সেই বলকেইটাক ট্ৰাই কৰিব লাগিব, এটা মাৰিছো নাই হোৱা, নেক্সটটো মাৰিছো নাই পৰা, পাৰ হৈ গৈছে, ছেকেণ্ডটো মাৰিছো নাই হোৱা, থাৰ্ডটো মাৰিছো নাই হোৱা, ফৰ্থটো মাৰিছো নাই হোৱা, ফিফ্থটো মাৰিছো নাই হোৱা, 6 নম্বৰটো বোলে একদম কোবাইছো বাউণ্ডেৰী, হয়নে? তো আমি সেই ক্ৰিকেট বেটৰ দৰে, আমি ক্ৰিকেট বেটখনৰ দৰে আমি ৱেইট কৰিব লাগিব, আমি অপেক্ষা কৰিব লাগিব সেই সুযোগটো, আমাৰ যোনটো সঠিক সুযোগ আমাৰ জীৱনলৈ আহে, ঠিক আছে, আমাৰ জীৱনলৈ যোনটো বস্তু সঠিকভাৱে আহিব নহয়, সেইটোৱে শুদ্ধ হ'ব। তো আমি সদায় ক্ৰিকেট বেটখন লৈ পেলাই আমাৰ সুযোগবিলাক আহিবলৈ এটাৰ পিছত এটা কোবাব লাগে। যোনটো বোলে এৰাই গৈছে, পিছলৈ গুচি গৈছে, ঠিক আছে, আমি কোবাব নোৱাৰিলোঁ, ফেইলৰ হৈছোঁ, সেইটোত গৈ পেলাই আমি নিজৰ স্থিতিৰ পৰা যদি আঁতৰি দিওঁ নহয়, তেতিয়া আমি ফেইলৰ। কিন্তু নিজৰ স্থিতিত যদি ৰখি থাকোঁ, প্ৰত্যেকটো বলক একচেপ্ট কৰি থাকোঁ, কোনোবা এটাতো বাউণ্ডেৰী যাব। ঠিক সেইদৰে আমাৰ জীৱনলৈ বহুত সুযোগ আহে, বহুতখিনি বস্তু আহে, ভালো আহে বেয়াও আহে, হয়নে? হয়তো কোনোবা এটা সুযোগ, আমাৰ কোনোবা এটা কাম আমি যোনটো ভাবি থৈছোঁ সেইটো বেয়া হ'ব পাৰে, হয়তো ভৱিষ্যতত গৈ পেলাই বেয়া হৈ যাব পাৰে। সেইটো কাৰণে আমাৰ জীৱনলৈ সেই বস্তুটো নাই অহা। তো ঈশ্বৰে আমাৰ কাৰণে ভাল এটা সুযোগ বিচাৰি থৈছে। তো সেই সুযোগটো যেতিয়া জীৱনলৈ আহিব নহয়, তেতিয়া আমি 6 বাউণ্ডেৰী মাৰিব পাৰিম। তো পজিটিভ, আমি যেনেকৈ পজিটিভ চিন্তা কৰোঁ, ইতিবাচক মনোভাৱ যেনেকৈ আমি চিন্তা কৰোঁ নহয়, প্ৰত্যেকটো বস্তু আমি ভবাৰ দৰে নহয়, ঠিক আছে। মাত্ৰ আমি ইতিবাচক মনোভাৱেৰে আগুৱাই যাব লাগে, ঠিক আছে। আমি নিজৰ স্থিতিত ৰখি থাকিব লাগে, আমি ধৈৰ্যৰে সেই সময়টোলৈ অপেক্ষা কৰিব লাগে, যাতে সেই সঠিক সময়টো আমালৈ আহে, হয়নে? তো সেয়াই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা লাগিলে জনাব, যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৰে মানে সেই বস্তুটো ক্লিয়াৰ হৈ যায় যে আমি ভাল চিন্তা কৰোঁ, সকলোৰে ভাল চিন্তা কৰোঁ, আমাৰ ইতিবাচক মনোভাৱ, তাৰপিছতো আমাৰ জীৱনলৈ কিয় সমস্যা আহে, ঠিক আছে। তো আমাৰ সমস্যাবিলাক এটা কাৰণে আহে, আমাক শিকাবৰ কাৰণে, আমি যাতে জীৱনৰ বাটত ভালকৈ আগুৱাই যাব পাৰোঁ। কাৰণ নিশিকাকৈ কেতিয়াও আগুৱাই যাব নোৱাৰে। সেইকাৰণে সমস্যাবিলাক কেতিয়াবা আমাৰ জীৱনলৈ আহে, বিপদ আহে আমাৰ জীৱনটোক শিকাবৰ কাৰণে, ঠিক আছে। তো সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰি দিব, আৰু যদি সঁচাকৈ ভাল লাগিছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ ফেচবুক প্ৰফাইলটোতো আপোনালোকে ফ'ল' কৰি ল'ব। তো আপোনালোকৰ অকণমান উৎসাহ পালে, অকণমান প্ৰেৰণা পালে, সাহস পাম এনেকুৱা ধৰণৰ ভিডিঅ' সদায় বনাই যাবৰ কাৰণে। তো ইয়াকে কৈ আজিলৈ সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।